সেই লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব লাগিব, আপোনাৰ নাম আছে নাই, ভিডিঅ'টো শেষলৈ চাব, গোটেইকেইটা কথা আপোনালোকে বুজি পাব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোক বহুতে সুধি আছিলে যে, বিশেষকৈ আত্মসহায়ক গোটৰ মহিলাসকলে সুধি আছিলে যে যোনটো লাখপতি বাইদেউৰ টকা কেতিয়া সোমাব, কিবা লিষ্ট চৰকাৰে প্ৰকাশ কৰিছে নেকি, যদি লিষ্ট ওলাইছে কেনেকৈ সেই লিষ্টখন চাব পাৰি, বা মোবাইলৰ জৰিয়তে কেনেকৈ সেইখন ডাউনলোড কৰি চাব পাৰে, সকলো কথা এইটো ভিডিঅ'ত জনাম। অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ অলপো যদি আপোনালোকে স্কিপ কৰি দিয়ে তেতিয়া বুজি নাপাব। চ' আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত ভিজিট কৰিছে, দেন চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰৰ আপডেট আপোনালোকে পাই থাকে। চ' বহুতো মহিলাই সুধি আছে যে চৰকাৰে যোনটো লাখপতি বাইদেউৰ লিষ্ট চৰকাৰে উলিয়াইছেনে, ইউটিউবত পাই থকা লিষ্টবোৰ কি লিষ্ট হয়। চ' সেইটো জানিবলৈ ভিডিঅ'টো শেষলৈ চাওক। আৰু শুনক, ইউটিউবত যে কিছুমান ইউটিউব চেনেলত দি আছে যে লাখপতি বাইদেউৰ যোনটো 10,000 টকা কোনে কোনে পাব, সেই লিষ্টখন সঁচাকৈ ওলাইছেনে নে মিছাকৈ, সেইটো বিষয়ত বহুতো ইউটিউবাৰ বা বহুতো ইউটিউব চেনেলত সেইটো খবৰ দি আছে যে সেইখন লিষ্ট সেই লিষ্টখনত আপোনাৰ নাম থাকিলেহে আপুনি পইচাটো পাব। কিন্তু প্ৰকৃততে সেই লিষ্টখন আপোনাৰ যোন গোটৰ MIS ক'ড থকা বা আপোনাৰ গোটত কিমানজন সদস্য আছে, সেই লিষ্টখনহে তাত দেখুওৱা হৈছে। তাত কোনো ধৰণৰ তেনেকুৱা 10,000 টকাৰ তেনেকৈ দিয়া নাই। সেইখন লিষ্ট আগতে উলিওৱা, আগতে যোনটো আপোনালোকৰ MIS ক'ড যে দিব লগা আছিলে, সেইটো চাই দিবলৈ বা গোটত কোন কোন আছে সেইটো চাবলৈ সেই লিষ্টখন প্ৰকাশ কৰা হৈছিলে। চ' তাত নাম থাকিলেই যে পাব বা নাম নাথাকিলেই যে আপুনি নাপাব, সেইটো নহয়। আপুনি সেইটো ভালদৰে চাই ল'ব। লিষ্টখন মই কেনেকৈ ডাউনলোড কৰিব লাগে সেইটো দেখুৱাম। চ' তাৰ কাৰণে ভিডিঅ'টো শেষলৈ চাব। আৰু কিন্তু সেইখন লিষ্ট আপোনালোকৰ 10,000 টকাৰ লগত একো লিংক নাই। হয়, আপোনাৰ গোটত কিমানজন সদস্য থাকিব, তাৰ নাম কি, কেটেগৰী কি, বা আপোনাৰ কি কয় আপোনাৰ গোটৰ নাম কি, সেই গোটেইকেইটা তাত আছে। কিন্তু 10,000 টকা যে সেই লিষ্টখনত থাকিলে আপুনি পাব, সেইটো কথা নহয়। সেই লিষ্টখন আপোনালোকে সেই লিষ্টখনৰ মতে আগতে যে ফৰ্ম ফিল আপ কৰিছিলে MIS ক'ড থকা, সেইটোত আপোনাৰ সেই নাম্বাৰটো চাবলৈহে চৰকাৰে সেইটো দিয়া হৈছিলে। চ' আপোনালোকে যদি এখন ফৰ্ম ভালকৈ ফিল আপ কৰিছে আৰু লগতে আপোনাৰ নাম, আপোনাৰ গোটৰ নাম, আপোনাৰ MIS ক'ড, গোটৰ MIS ক'ড কি হয়, মোবাইল নম্বৰ আপোনাৰ গোটেইকেইটা যদি সঠিক হয়, বেংক একাউণ্ট নাম্বাৰৰ পৰা ধৰি মেলি গোটেইকেইটা যদি আপোনাৰ শুদ্ধ হয়, আপুনি যদি ছিগনেচাৰ কৰি দিছে গোটেইকেইটাত, আৰু আপোনাৰ যদি লোন ফৰ্ম থাকে, সেই লোন ফৰ্মখনো ভালকৈ দিছে, তেতিয়াহ'লে আপোনালোকৰ চিন্তা কৰিবলগীয়া একো নাই, আপোনালোকে পইচাটো পাই যাব। আপোনালোকৰ MIS ক'ড থকা বা আপোনাৰ গোটৰ নাম থকা লিষ্টখন কেনেকৈ ডাউনলোড কৰিব, তাৰ কাৰণে আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰ বা গুগলত যাব, তাত চাৰ্চ কৰিব NRLM বুলি, তাত চাৰ্চ কৰি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত ইয়াত ব্লক ৱাইজ SHG এণ্ড মেম্বাৰ বুলি দিয়া আছে, সেইটোত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট পেজটো অ'পেন হৈ যাব। পেজখন অ'পেন হোৱাৰ লগে লগে আপোনালোকে দিব লাগিব আপোনাৰ ষ্টেট চিলেক্ট কৰিব লাগিব, আপোনাৰ কোনখন হয়। আমাৰ যিহেতু আসাম, আমি আসামত ক্লিক কৰিছোঁ। ডিষ্ট্ৰিক্ট দিব লাগিব, চ' আপোনাৰ কোনখন ডিষ্ট্ৰিক্ট হয় অসমৰ। চ' মই যিহেতু ধেমাজি, চ' মই ধেমাজি ক্লিক কৰিছোঁ। আপোনাৰ যি হয় সেইটো দিব। তাৰপিছত ব্লক চিলেক্ট কৰিবলৈ আহিব, ইয়াত কি ব্লক হয় আপোনালোকে দিব। তাৰপিছত দিব লাগিব গ্ৰাম পঞ্চায়ত, আপোনাৰ পঞ্চায়ত কিহত পৰে, কোনখন নামটো কি, সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। সেইটো চিলেক্ট কৰাৰ পাছত আপোনালোকে দিব লাগিব ভিলেজ, আপোনাৰ যোনটো গোটটো কোনখন গাঁৱৰ আণ্ডাৰত আছে বা কোনখন গাঁও দিছে আপোনাৰ যোনটো গোটত, সেইটো চিলেক্ট কৰিব লাগিব। মোৰ যিহেতু তুলসীবাৰী দিয়া আছে, চ' মই তুলসীবাৰীত ক্লিক কৰিছোঁ। সেইটো ক্লিক কৰি আপোনালোকে যোনটো ছাবমিট অপশ্যন দেখা পাইছে, ছাবমিট অপশ্যনত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ গোটেই ডিটেইলছটো আহি যাব, আপোনাৰ ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক নেম, গ্ৰাম পঞ্চায়ত আৰু গাঁওখনৰ নাম, আৰু লগতে SHG নেম, আপোনাৰ গোটৰ নাম, আৰু লগতে কিমানজন মেম্বাৰ আছে গোটেই মেম্বাৰৰ নাম আহি যাব। আপোনাৰ হাজবেণ্ড, ফাদাৰ হ'লে ফাদাৰ নেম আহিব, হাজবেণ্ড হ'লে হাজবেণ্ড, জেণ্ডাৰ কি হয়, গোটেই আপোনাৰ কেটেগৰী কি হয়, ST নে OBC নে কি হয়, আপোনাৰ গোটেইকেইটা ডিটেইলছ আপোনালোকৰ আহি যাব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চ' সেই লিষ্টখন কেনেকৈ ডাউনলোড কৰিব পাৰি, আৰু সেই লিষ্টখন কেনেকুৱা, সেই লিষ্টখনৰ নাম থাকিলে পইচা পাব নাই, গোটেইকেইটা সেইটো ক্লিয়াৰ কৰি দিব। আৰু গোটেই সেইটো ভাবি আছিলে যে সেইটোত ডাউট কৰি আছিলে যে কোনে কোনে সেই পইচাটো পাব, আমি পাম নে নাপাম, সেইটো ক্লিয়াৰ কৰিবলৈ এই ভিডিঅ'টো বনালোঁ। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপুনি যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, দেন
ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰৰ আপডেট আপোনালোকে পাই থাকে। চ' আজিৰ ভিডিঅ'টো ইমানেই, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ লগৰ বন্ধু বান্ধৱী হওক বা আপোনাৰ কোনোবা যদি আপোনালোকৰ ওচৰত যদি কোনোবা গোটৰ মহিলা থাকে সিহঁতলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' ইমানেই আছিলে। থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ' লগ পাম।